ভয়ংকৰ অতিকৈ ভয়ংকৰ আপুনি মই ভাবিব নোৱাৰা ধৰণে ভয়ংকৰ বিগত দিনসমূহত আপোনালোকে শুনি আহিছিল ভূত চুৰিৰ কথা কিন্তু আমি আজি আপোনালোকক দেখুৱাম বিজেপিয়ে কেনেকৈ কৰে ভূত চুৰি এই দৃশ্য বকো সমজিলা কাৰ্যালয়ত যোৱা নিশা একাংশ বিজেপি নেতাই ৰাতি প্ৰায় 8:30 এইটো কাৰ্যালয়ত সোমাই কৰি আছিল গোপন অংক নিৰ্বাচন আয়োগৰ ফৰ্ম 7 কাম নিজে কৰি কাৰোবাৰ নাম ভোটাৰ তালিকাৰ পৰা কাটিছে কাৰোবাৰ নাম সোমোৱাত বাধা দিছে সাংবাদিকৰ কেমেৰা দেখি বিমূৰত পৰা এইসকল বিজেপি কৰ্মীক কোনে অনুমতি দিলে সমজিলা আয়ুক্তৰ কাৰ্যালয়ত সোমাবলৈ ৰাইজ চাওক কালি ৰাতি বকো সমজিলা কাৰ্যালয়ত হিমন্ত বিশ্ব শৰ্মাৰ পোহনীয়া চোৰে কেনেকৈ গণতন্ত্ৰক বলাৎকাৰ কৰিছে এজন বিজেপি কৰ্মীয়ে নিশা চৰকাৰী অফিচত কি কৰি আছে বুলি সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত কি ক'লে শুনক বিজেপি কৰ্মীয়ে আপোনালোকে ইয়াৰ অফিচৰ কৰ্মচাৰী নেকি আপুনি অফিচৰ কৰ্মচাৰী নেকি ইয়াৰ কিহৰ কৰ্মচাৰী আপুনি কি কৰে আপুনি কি কৰে কওক সঁচা কথা কওক কি কৰে সেইটো সঁচা কথা কওক আপুনি অফিচৰ টেবুলত এটা CDC অফিচৰ টেবুলত আপুনি বহি আছে সমজিলা কাৰ্যালয় অফিচ হয় আপুনি কি হয় কওক ইয়াৰ এমপ্লয় হয় নেকি কি হয় আপুনি কওকচোন কি আহিছে কৈছে আপোনাৰ নামটো জানো দিয়ক আপোনাৰ আপুনি কওকচোন আপোনাৰ মুখেৰে কওক এনেই বহা এই ৰাতি কিহৰ কাম আপোনালোকৰ ইমানৰ পিছতো কি প্ৰমাণ লাগিব নিৰ্বাচন আয়োগক বিগত সময়ত ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে উন্মোচন কৰিছিল বিজেপিৰ জুম মিটিঙৰ বিস্ফোৰক তথ্য সভাপতি দিলীপ শইকীয়াই সেই অভিযোগ নস্যাৎ কৰিছিল খুদ মুখ্যমন্ত্ৰীয়ে কিন্তু এতিয়া ফাদিল হৈছে এটাকৈ তথ্য ফাদিল হৈছে বিজেপিৰ ক্ষমতা দখলৰ নিকৃষ্ট ষড়যন্ত্ৰ এতিয়া প্ৰশ্ন হয় নিৰ্বাচন আয়োগে ব্যৱস্থা গ্ৰহণ কৰিবনে বিজেপিৰ বিৰুদ্ধে তদন্ত হ'বনে কাৰ নিৰ্দেশত ৰাতি ৰাতি গোপনে চৰকাৰী অফিচত কাম কৰিছে বিজেপি কৰ্মীয়ে আমি অপেক্ষা কৰিম পৰৱৰ্তী সময়লৈ